দুৰ্গন্ধত অতিষ্ঠ হৈ পলাশবাৰী সমষ্টিৰ মনপুৰৰ হাৰ্ভেষ্ট লেণ্ড বিভাৰেজেছ প্ৰাইভেট লিমিটেড অন্নপূৰ্ণ উদ্যোগ ঘেৰাও কৰে স্থানীয় ভুক্তভোগী ৰাইজে। কৰ্মচাৰীক উভতি ধৰি কামত বাধা প্ৰদান কৰিছে স্থানীয় ৰাইজে। পলাশবাৰী সমষ্টিৰ একাংশ উদ্যোগৰ মালিক পক্ষই আৰক্ষী প্ৰশাসন তথা একাংশ দালাল মাফিয়াক হাতত ৰাখি নীতি বহিৰ্ভূতভাৱে ৰাইজৰ হ'ব পৰা বিপদ বিঘিনিৰ প্ৰতি লক্ষ্য নাৰাখি নিজ মনোবলেৰে উদ্যোগৰ কাম কাজ চলাই গৈছে। পলাশবাৰী ৰাজচক্ৰৰ এলেকাৰ মনপুৰ গাঁৱৰ হাৰ্ভেষ্টলেণ্ড বিভাৰেজেছ প্ৰাইভেট লিমিটেড অন্নপূৰ্ণ নামৰ উদ্যোগটোৱে অঞ্চলটোৰ ৰাইজৰ মাজত দুৰ্গন্ধৰ সৃষ্টি কৰিছে। প্ৰতিষ্ঠা কালৰে পৰা এই উদ্যোগটোৰ মালিক পক্ষই অঞ্চলটোৰ ৰাইজৰ অভাৱ অভিযোগ আদিৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ নিজ মনোবলেৰে উদ্যোগটোৰ কাম কাজ চলাই আহিছে। উদ্যোগটোৰ পৰা ওলাই অহা দুৰ্গন্ধৰ বাবে দিনে নিশাই অঞ্চলটোৰ লোকসকল অতিষ্ঠ হৈ পৰিছে। বাৰম্বাৰ আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ পাছতো আৰক্ষী প্ৰশাসনে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহ'ল। অঞ্চলটোৰ পুৰুষ মহিলাসকলে ক্ষোভেৰে কয় যে উদ্যোগটোৰ পেলনীয়া দ্ৰব্যৰ লগতে অঞ্চলটোলৈ এৰি দিয়া পানীৰ প্ৰকোপত অঞ্চলটোত এক দুৰ্গন্ধৰ সৃষ্টি হৈ আহিছে। দি থাকোঁ আপোনালোকে নাই আমাৰ কি ব্যৱস্থা কি কৰা? আমি ইয়াতে ভাত খাব নোৱাৰোঁ, মাছ খাব নোৱাৰোঁ, গন্ধাত সহ্য কৰিব নোৱাৰা হৈছোঁ। মাতিলে আমাক কিয় কাম নকৰা? আমাক মৰিব দিবি নেকি? ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, খাব নোৱাৰে, খাব লাগে 2 সপা ভাত 1 সপা ভাত খায়। আমি ইয়াতে গোটাইমাখানে গলত জৰিলৈকে মৰিম দে আপোনালোকৰ আগত। এনেকৈ টকাতকৈ মৰাই ভাল। অসমৰ মানুহ আমি যদি ইয়াতে থাকিব নোৱাৰোঁ, খাব ল'ব নোৱাৰোঁ, গাঁৱৰ মানুহো ব্যৱস্থা নকৰে, চৰকাৰেও ব্যৱস্থা নকৰে আমাৰ কাৰণে। আমিনো ইমান বেয়া হ'লোঁ না আপোনালোকৰ মনত? ইতেন আমাক হাতে বেছি ভাল, ইতেন আমাক খেদিব বিচাৰিছিল গোটেই অসমীয়া কথা খেদি কিনে হাতে হাতে বিচাৰি সিহঁতে ভাল হ'ব লাগিছিল। এতিয়া আমাৰ ব্যৱস্থা কৰি দিব লাগে, আপোনালোকক জানাছোঁ আমি। বহুত প্ৰব্লেম হৈছে কোম্পানীৰ গন্ধৰণে। অন্নপূৰ্ণ কোম্পানী এটা ইয়াত বহিছে 6 মাহমানৰ পৰা পানীৰ প্ৰব্লেম ইয়াত। পানীটো পানীয়ে লেতেৰা গন্ধ, সেই পানীবিলাকৰ ইমান বেয়া গন্ধ ওলায় আমি থাকিব নোৱাৰোঁ। ল'ৰা ছোৱালীৰ বহুত অসুবিধা হৈছে। সৰু সৰু বাচ্চাবিলাকেতো গম নাপায়, আমিতো মুখত খপাই লওঁ। সৰু ল'ৰা ছোৱালীৰ গন্ধবিলাক সোমাই যাই আছে, তাৰ ফলত সিহঁতৰ কিমান প্ৰব্লেম হৈ আছে। আমি ঘৰৰ দৰ্জা খিৰিকী খুলিব নোৱাৰোঁ গন্ধৰ কাৰণে। খিৰিকী খুলিলে গন্ধ পাওঁ, খিৰিকী খুলিলে গন্ধ পাওঁ। আমি আৰু দিনটো দৰ্জা খিৰিকী বন্ধ কৰিতো ৰুমত সোমাই থাকিব নোৱাৰোঁ। ৰাস্তাৰে যোৱা গাড়ীৰে যোৱা মানুহবিলাকে মুখত খাপা লৈ যায় 1 মিনিট সময় যাওঁতে, কিন্তু আমি ইয়াত দিনে ৰাতি থাকিব লাগে। ইমান বেয়া গন্ধ ওলায়। কোম্পানীয়ে সেই ব্যৱস্থাখিনি 6 মাহ হ'ল আজি এতিয়ালৈকে কৰি ল'ব পৰা নাই সেই ব্যৱস্থাখিনি কোম্পানীয়ে। তাৰ ফলত আমাৰ ইয়াৰে মানুহখিনিৰ বহুত প্ৰব্লেম হৈছে। একো অসুবিধা নাই। এইটো কোম্পানী কিয় ইমান বেয়া? পলাশবাৰী সমষ্টিততো বহুত কোম্পানী আছে, কিন্তু কোনো কোম্পানীৰ এনেকুৱা প্ৰব্লেম নাই। এই অন্নপূৰ্ণ কোম্পানীটোৱে আমাৰ গাঁওখনৰ মানুহক ইমান প্ৰব্লেম কৰি দিছে, ইমান বদমাছ নাই নোৱাৰা হৈছে। কোম্পানীৰ কাৰণে গধূলাৰ কাৰণে পঢ়িব নোৱাৰা আছোঁ, স্কুল যাব নোৱাৰা আছোঁ আৰু খাব নোৱাৰা আছোঁ। গোটেইখিনি মানুহ মিলি ব্লকতো যোৱা হৈছে, ব্লকতো DC বাইদেউ আহি চাই গৈছে। তাৰপিছত বাইদেৱে এইখিনি বন্ধ কৰাৰ কাৰণে কোম্পানীৰ মেনেজাৰক বা কৰ্মচাৰীসকলক বন্ধ কৰাৰ কাৰণে কৈ গৈছে। বাইদেউ তথাপিও বন্ধ কৰা নাই। আমাৰ এতিয়া বহুত অসুবিধা হৈছে যে দুৰ্গন্ধ একদম চাৰিওফালে, ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, আমি সকলোৱে খাব নোৱাৰোঁ। বিৰাট মানে আৰু পানীটো গচকিব নোৱাৰি, একদম একেবাৰে খজুৱাই আমাৰ একদম ভৰিহঁত একদম একেবাৰে ঘাঁ হৈ গৈছে। থাকিব নোৱাৰা আৰু আমাৰ বেমাৰ আজাৰ হৈছে, উশাহ নিশাহ লোৱাত বহুত কষ্ট হৈছে। এনেকুৱা আমাৰ বহুত অসুবিধা হৈছে। এই সন্দৰ্ভত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ এটি দল পলাশবাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰাৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও কামত অহা নাই। সঘনাই লেতেৰা পানীৰে অঞ্চলটোৰ বাট পথ ঘৰ বাৰী ভৰি থকাৰ লগতে এই নিৰ্গত দুৰ্গন্ধই অঞ্চলটোৰ জনজীৱন এক বিপদাপন্ন কৰি তুলিছে। ৰাইজে কেইবাবাৰো এই মালিক পক্ষক সকীয়াই দিয়াৰ পাছতো এই কাৰ্যকলাপ বন্ধ কৰিবলৈ সক্ষম নহ'ল উদ্যোগটোৰ মালিক পক্ষই। লগতে আৰক্ষী প্ৰশাসন, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া,
ৰাজচক্ৰ বিষয়া হিমাদ্ৰী বৰাৰো কোনো কাণসাৰ নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। আজাৰাৰ পৰা নৱ শৰ্মা ৰিপৰ্ট NDS নিউজ।